মই দোকানখন এখন পলাশ ফাৰ্মাচী মেৰাপানীত খোলা 3 মাহ আজি 2 দিন হৈছে আৰু ইয়াতে মই দৰবৰ ব্যৱসায় কৰি আছোঁ মেৰাপানীত চিভিলৰ কাষতে আৰু ইয়াতে আপোনাৰ লাচি থানাৰ মানুহ বুলি কৈ মহম্মদ ৰাজা আহমেদ নামৰ এজন মানুহ যুৱকে মোক আজি 5-6 দিন ধৰি মোক ফোন কৰি আছে আৰু ফিজিক্যালি আহিও মোক লগ কৰি পেলাই পইচা 50,000 টকা ডিমান্ড কৰে আৰু মই পইচাটো মানে দিম বুলি কৈ পেলাই আজি মেৰাপানী থানাত যোৱাকালি এখন আজাহাৰ দিলোঁ। ডিমাণ্ডটো ব্যৱসায় কৰিলে ডিমাণ্ড কৰে কিয় কৰে কি কথা মই বিশেষ নাজানো, এনে আগতো শুনি আছোঁ লাচি থানাই বহুত জেগাৰ পৰা পইচা ডিমাণ্ড কৰে আৰু আজি মোক 5 দিনৰ আগত ডিমাণ্ড কৰিছিলে আৰু মই তেখেতলোকক সময় লৈ পেলাই আজি দিম বুলি কৈছিলোঁ আৰু দিবলৈ তাৰপৰা থানাত মই জনোৱাত আজি DSP ছাৰ SC ছাৰ আৰু এডিশ্যনেল SP ছাৰ আহি পইচা দিয়া মুহূৰ্তত হাতে লোতে কাৰেক্ট কৰিছে।